এতিয়া আমি সামাজিক মাধ্যমত তুমি প্ৰথম অৱস্থাত সামাজিক মাধ্যমতে তোমাৰ কবিতাবিলাক প্ৰকাশ হৈ আছিল ন তাৰপিছত কেতিয়াবা অনুভৱ কৰা নেকি যে সামাজিক এনেকে কোনোবাৰ মুখত শুনাও যায় যে সামাজিক মাধ্যমত যি কবিতা লিখি নিজকে কবি বুলি বা কবিতা লিখিছো বুলি ভাবে সেয়া আচলতে কবিতা নহয় এনেকুৱা কেতিয়াবা হীনমন্যতাত ভুগিছা নেকি মই ভোগা নাই এই কাৰণে কাৰণ মই নিজস্ব শৈলীৰে মই লিখিছোঁ মোৰ অনুভৱখিনি মই লিখিছোঁ মই যিখিনি জানিছোঁ মইখিনি মোৰ নিজৰ অনুভৱ আৰু কাৰণ ছ'চিয়েল মাধ্যমত মই যেতিয়া লিখোঁ সামাজিক মাধ্যমত যেতিয়া মই লিখোঁ মই তাত গৈ পেলাই মই নিজৰ প্ৰফাইলত গৈ কেতিয়াবা লিখোঁ বা যিবিলাক সাহিত্য চৰ্চা গ্ৰুপ আছে তাত গৈ ডাইৰেক্ট লিখোঁ মই ডাইৰেক্ট তাৰমানে লিখি পেলাই মই দি দিওঁ সেইকাৰণে এনেকুৱাওতো হয় তাত ধৰা কেতিয়াবা এনেকুৱা হয় এতিয়া আমাৰ যিহেতু মুখখন ফেচবুকত আমাৰ কিতাপ হয়নে ফেচবুকত আমাৰ মুখখন প্ৰফাইলটো থওঁ গতিকে কথাটো এনেকুৱা আহে মানুহে ধুনীয়া বস্তু এটা দেখিলে সহজে পতিয়ন যায় এই কথাটো আছে হয় নহয় আৰু আজিকালি এডিটিঙৰ যুগ ন তুমি ফটোখন যিমানেই যি নহওক তুমি এডিটিং কৰিব পাৰিম যে তুমি থৈ দিলা তোমাৰ সেইখন মুখখন তাৰপিছত তুমি কিবা কিবি লিখিলে যে সৌন্দৰ্যত পতিয়ন গৈ বহুতে হাই হেল্ল' সেইখিনি বাদেই কিবা এটা তুমি পোষ্ট কৰিলে তাত লাইক দিয়ে বা কমেণ্ট এটা দিয়ে সেইটো গতিকে সেই লাইক আৰু কমেণ্টখিনি যথেষ্ট মানে নিজৰ ভিতৰৰ পৰা যিটো বিশ্বাস যে মই কিবা এটা কাম কৰিছোঁ যিটো কামে মোক সঁহাৰিও জনাইছে আৰু যিটোত মই মানে কিবা এটা যেন অনুপ্ৰেৰণা পাইছোঁ জীৱনটো আগুৱাই গৈ পাইছোঁ কোনটো আচলতে সেই লাইকখিনি বা মন্তব্যখিনিয়ে তোমাক আগলৈ যাবলৈ সহায় কৰিছে নে লাইক কমেণ্টখিনি আমাক প্ৰয়োজন হয় আমি ভাবোঁ যে লাইক কমেণ্ট কৰিলে আমি এটা উৎসাহ পাওঁ কিন্তু মই ভাবোঁ যে যিটো আপুনি ক'লে যে ফেচবুকত এখন এডিট কৰি ফটো দিয়ে আপুনি সেইখন ফটো আপুনি ভাবে নেকি যে সেইখন ফটো অৰিজিনেল নে ভাবে ফটোৰ যোগে হৈছে সেইকাৰণে সুধিছোঁ যে আমি কিবা এটা পোষ্ট কৰি দিলে আমাক হাজাৰজনে লাইক দিলে কমেণ্ট লিখি দিলে বা আৰু জীৱনটো মানে সেই আচলতে মানুহখিনিয়ে মই ভাবোঁ ফটোখন চোৱাত কৰি পঢ়াখিনি চাই পিনে যদি লাইক কমেণ্ট কৰিছে তেতিয়া হয় যে মই কিবা এটা লিখিছোঁ কাৰণে তেওঁলোকে ভাল পাইছে কিন্তু মোৰ ক্ষেত্ৰত ক'ব গ'লে যেতিয়া মই ছ'চিয়েল মাধ্যমত লিখোঁ মোৰ লিখাখিনিৰ ওপৰত হয়তো বেছিভাগে বেছ কৰি পেলাই কমেণ্ট কৰে মই নাভাবোঁ যে মোৰ মুখখন চাই কিছুমানে কমেণ্ট কৰিছে মই ভাবোঁ যে মোৰ লিখাখিনি চাইহে কমেণ্ট কৰিছে সুন্দৰ এইটো তোমাৰ অন্ততঃ আত্মবিশ্বাস হৈছে খুব ভাল এটাতো মাধ্যম লাগিব আমাক আগুৱাই যাবলৈ তুমি কাকতে পত্ৰই প্ৰকাশ নকৰিলেও ফেচবুকে মাধ্যম হিচাপে লৈছা কাকতে পত্ৰ মানে বাইদেউ মই হয়তো এইবিলাক যিটো আমাৰ একদম লেখত ল'বলগীয়া আলোচনী সেইবিলাক আলোচনী এতিয়ালৈকে মই দিয়া নাই বাৰু কিন্তু লাহে লাহে এইটো মই সেইটো আগবাঢ়ি আছোঁ কিন্তু এনে মোৰ ব্যক্তিগতভাৱে আলোচনী বহুকেইখন আলোচনীত মোৰ প্ৰকাশ পাইছে আৰু বাতৰি কাকতত মোৰ সেই অনুগল্প আপোনাৰ কবিতা আৰু আপোনাৰ প্ৰবন্ধ মই দিছিলোঁ প্ৰবন্ধ মোৰ ওলাইছিলে তাতে মই এটা প্ৰবন্ধ লিখিছিলোঁ আপোনাৰ শিশু আৰু মোবাইল ফোনক লৈ সেইটো বহুতে মোক পঢ়ি ভাল পাইছিলে মোক ফোনো কৰিছিলে তাতে যে নহয় শিশুৰ কাৰণে যিবিলাক পদ্য হওক গল্প হওক উপন্যাস হওক এইবিলাক বহুত প্ৰয়োজন লিখাটো মোৰ সেইটো যদি তোমাৰ কলমত আছে তুমি লিখিবই লাগে এখন শতাংশই তাৰমানে এইটো এটা সমাজ সেৱা শিশুৰ বাবে লিখাটো তাৰমানে শিশুৰ আৰু মোবাইল ফোনক লৈ মই অকণমান লিখিছিলোঁ এইকাৰণে লিখিছিলোঁ কাৰণ মোৰ ল'ৰাজনৰ মোৰ এটা সৰু ল'ৰা আছে সামাজিক মাধ্যমত কিছুমান কবিতা হওক গল্প হওক যদিও কয় মই কিতাপহে পঢ়োঁ এইবিলাক সামাজিক মোবাইলটো প্ৰয়োজন নহয় বা সামাজিক মাধ্যমত যে সেই কবিতাবিলাক গল্পবিলাক উপন্যাসবিলাক মানুহে ভেঙুচালি কৰে কিতাপহে পঢ়িব লাগে হয় কথাটো হয় কিন্তু তাতোতো বহুত সুন্দৰ সুন্দৰ কবিতা তাত পোষ্ট কৰে গল্প উপন্যাস ভাগ ভাগকে ওলাই মানে পাৰ্টকে সেইবিলাক নপঢ়ি আমি কেনেকৈ থাকিম কিন্তু তাৰ মাজত কথাটো হ'ল মোৰ প্ৰশ্নটো হ'ল এই যে আমি মাতৃ হৈ আমিও যে ফোনটো সততে হাতত লৈছোঁ পঢ়িছোঁ এটা সুন্দৰ কবিতা পঢ়ি আমি তাত প্ৰথমতে এবাৰ পঢ়িছোঁ ভাল লাগিছে যদি দুবাৰ ভাল লাগিলে কেতিয়াবা 4-5 বাৰো এটা কবিতা পঢ়ি থকা হয় তো সময় গৈ আছে মোৰ বাচ্চাটোৱে মোক দেখি আছে মায়ে মোক কয় ফোন নলবি কিন্তু মায়েও
ফোনটোৱে লৈ আছে এই প্ৰসংগত তুমি কি কোৱা কোৱাচোন মই যেতিয়া ফোনটো হাতত লওঁ মোৰ ল'ৰাই কয় যে মোক ল'ৰাই এতিয়া প্ৰশ্ন নকৰে আগতে যেতিয়া মই লিখা বুলি গম পোৱা নাছিলে কাৰণ মই বেছিভাগ মই বহীতো লিখিছোঁ বাৰু কিন্তু মই মোবাইলতো মই লিখিছোঁ তেতিয়া মোক আগতে কৈছিলে মা তুমি মোবাইল চাই থাকা তেতিয়া মই তাক দেখাইছিলোঁ যে চোৱা মই মোবাইলত এইটো কাম কৰোঁ যদি মোবাইলৰ কথা ক'ব গ'লে মোবাইলটো হয়তো কিছুমান ক্ষেত্ৰত বেয়া কিছুমান ক্ষেত্ৰত ভাল সেইটোৱে মানে আৰু মই যদি মোৰ সন্তানক যদি মই মোবাইলৰ ভাল দিশটো দেখুৱাব পাৰিছোঁ তেনেহ'লে মোৰ সন্তানে সেই ভাল দিশটোৱে ল'ব কাৰণ তথাপি কিন্তু এটা আছে ইয়াত চকুৰ কথা আছে এই ক্ষেত্ৰত কেতিয়াবা তোমাৰ ভয় লাগে নেকি যে মোবাইলটো আপুনি যদি এটা সময় সীমাবদ্ধ কৰি দিয়ে তেওঁলোকক এটা সীমাবদ্ধ কৰি দিব লাগিব যে তুমি এইখিনি সময় চাবা সেইটোতো হয় কিন্তু এতিয়া পৃথিৱীত এতিয়া ডাঙৰ সমস্যা হৈছে যে ল'ৰা ছোৱালী নহয় ডাঙৰ টোপনি নোহোৱা হৈ গৈছে এইটো কথা মানে এতিয়া ওলাইছে যে চবেই ৰিলছ চোৱাত আমিতো ভাল লগাখিনি চাই লৈছোঁ তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত কিবা ৰিল এটা চালো সেইটো চাওঁতে ইটো চাওঁতে সিটো ৰিলে আমাক টানি দিছে সময়কণ এই টানি লোৱা সময়খিনি খাইছে লগত চকুটো খাইছে তোমাৰ ভয় নালাগে নে কেতিয়াবা ল'ৰা ছোৱালীৰ মানে চকুকেইটা এইটো কথা মই কওঁ বাৰু চকুৰ কথা কওঁ যে ইমানকৈ নাচাবা বা তোমাৰ যিখিনি সময়ত তোমাৰ প্ৰয়োজন সেইখিনি সময়ত চোৱা এইখিনি মই এটা সীমাবদ্ধ কৰি দিছোঁ কিন্তু চকুৰ কথা আহে সেইকাৰণে মই সদায় আজিকালি দালিত গাজৰ দিওঁ গাজৰত ভিটামিন এ আছে আৰু বহুত কিবা কিবি মানে গাজৰৰ গুণ আছে বিশেষকৈ অমিতা আম পালেং এইবিলাক বা গাজৰ আদি বহুত এনেকুৱা খাদ্য আছে যিখিনি চকুৰ কাৰণে ভাল সেইখিনি আমি ল'ৰা ছোৱালীক কিন্তু বহুত প্ৰতিগৰাকী মাতৃয়ে যত্ন ল'ব লাগে কাৰণ মোবাইলটো নহ'লে আমাৰ একোজো মানে যেনেকৈ উশাহটো তেনেকৈ মোবাইলটো হৈছেতো গতিকে চকুৰ কাৰণে আমি ডাক্তৰৰ তালৈ নিযোৱাৰ আগত যিখিনি কৰিব লাগে এতিয়া তুমি কোৱাচোন তুমি যিহেতু সামাজিক মাধ্যমৰ পৰা আহি তুমি এখন কবিতা পুথি মানে প্ৰকাশ কৰিছা এইটো কম সাহসৰ কথাও নহয় আৰু এতিয়া তুমি সেই সামাজিক মাধ্যমৰ ওচৰত কেনেকৈ কৃতজ্ঞতা মানে সেই গ্ৰুপকে মই তাৰমানে যিবিলাক মই সাহিত্য চৰ্চা গ্ৰুপৰ লগত মই জড়িত আছোঁ সকলোকে মই তাৰমানে ধন্যবাদ দিবই লাগিব তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ হ'বই লাগিব কাৰণ যেতিয়া মোক এখন মঞ্চ দিছে তেওঁলোকে 2023 পৰা মই সামাজিক মাধ্যমৰ লগত জড়িত মই জ্যোৎস্নাৰাণী বেগম বাইদেউ প্ৰজ্ঞা মৈত্ৰী মঞ্চখন প্ৰথম মঞ্চ মোৰ তেওঁৰ মঞ্চত মই বহুখিনি প্ৰেৰণা পাইছোঁ মই ইয়াৰ পৰাই মই তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ মই ভাবিছিলোঁ যে মই ভাবিয়া নাছিলোঁ যে মই কিবা এটা কৰিব পাৰিম নেকি তেওঁলোকৰ কবিতাবোৰ পঢ়িছিলোঁ মই কেতিয়াবা তাৰপিছত মই নতুনকৈ পঢ়িব ল'লোঁ মই সূৰ্য ফুলৰ দেশখন যেতিয়া মই গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ সূৰ্য ফুলৰ দেশখন মই ফেচবুকত মই পঢ়িছিলোঁ এতিয়াও সামাজিক মাধ্যমৰ পৰা গৈ পেলাই সেইখন তেওঁ প্ৰকাশ কৰিলে ইমান ধুনীয়াকৈ তেওঁ সূৰ্য ফুলৰ দেশখন যদি কোনোবাই পঢ়া নাই পঢ়িব তাত এগৰাকী নাৰী এগৰাকী কিমানখিনি ঘাত প্ৰতিঘাতৰ মাজেৰে গৈ এটা সেই পাইছিলে তাৰ গন্তব্যস্থান পাইছিলে তাত সূৰ্য ফুলৰ দেশ কিতাপখনে মোক বহুত অনুপ্ৰাণিত কৰিছিলে গতিকে ঘৰ পৰা ওলাই আহিবই লাগিব এই প্ৰসংগত যিখিনি গৃহিণী এতিয়াও গৃহিণী বুলি জলকা লাগি ঘৰত সোমাই আছে তেওঁলোকক তুমি কি ক'বা যদি প্ৰতিভা চাওঁ সকলোৰে ভিতৰত কিবা এটা আছে কিন্তু প্ৰতিজনী বুলি নকওঁ মই প্ৰতিগৰাকী বা প্ৰতিজন মানুহৰ সৰুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহৰে এটা নহয় এটা প্ৰতিভা থাকে সেই প্ৰতিভাটো আমি কিছুমান নিজস্ব ব্যক্তিগত জীৱনৰ কিছুমান তাৰমানে আপোনাৰ কথাৰ কাৰণে ব্যক্তিগত কাৰণত আমি সেইবোৰ আমি প্ৰকাশ কৰিব নোৱাৰোঁ আমাৰ প্ৰতিভাবোৰ উলিয়াই আনিব নোৱাৰোঁ মই সকলোকে মই কওঁ মই ভাবোঁ মই এটা অনুৰোধ কৰোঁ যাৰ যেনেকুৱা প্ৰতিভা আছে কাৰোবাৰ লিখা কাৰোবাৰ ছবি কাৰোবাৰ ৰান্ধি ভাল পায় কোনোবাই গাই ভাল পায় সকলোৰে বাবে মঞ্চ আছে সকলো ওলাই আহিব লাগে মানে ভিতৰত মানে গৃহিণী বুলি ক'লে কামৰ শেষ নাই আৰু যিমানে যি নহওক সেই ঘৰৰ চাৰিবেৰৰ মাজত ক'ৰবাত মনটো সেমেকি উঠে পাৰে হাতৰ চৰুটোৰ লগতে চৰ্চা চৰুটো লাগে মই চৰ্চা চৰু বুলিয়ে কৈছোঁ হাতৰ চৰুটোৰ লগত চৰ্চা চৰু লাগে মোৰ লাগিব নহয় 1 মিনিট ইয়াত এটা ধুনীয়া কবিতা লিখিছা ডাইনী হত্যাক লৈ এই কবিতাটোৰ আঁৰৰ কথাখিনি কোৱাচোন তাৰমানে কি চাব ডাইনী হওক মই তেতিয়া আৰম্ভণিতে মই কৈছিলোঁ
পাগলী বুলি ক'লে বা ডাইনী বুলি ক'লে, কলগাৰ বুলি ক'লে, তেওঁলোকে নিজে হয় জানো? তেওঁলোকক বনোৱা যায়, বনাই সেই বিশেষ নামটো দি দিয়ে, বিশেষ নাম এটা দিয়ে, আৰু তেওঁলোকক বনোৱা হয়। কোনো জন্মতে কোনো কলগাৰ নাথাকে, জন্মতে কোনো ডাইনী নাথাকে, জন্মতে কোনো মানুহ পাগলী নাথাকে। মানে আমি কওঁ ডাইনী হত্যা তাৰমানে যেতিয়া আমি টিভি চাওঁ বা পেপাৰত পঢ়ো, টিভিত যেতিয়া আমি কিছুমান বস্তু চাওঁ যে আজি ক'ৰবাত ডাইনী হত্যা হৈছে, ক'ৰবাত কয় যে ঘৰুৱা মানুহে কয় যে তাই ডাইনীক ঘৰৰ পৰা ওলাই দিয়া, তাই বেয়া কোনে সজায়? বেয়া এগৰাকী মানুহ বেয়া নহয়, কোনো এগৰাকী মানুহ বেয়া নহয়। বেয়া কেতিয়া হয় জানেনে? ঘৰখনৰ পৰিৱেশৰ কাৰণে বেয়া হয়। যদি ক'ব গ'লে এটা কথা কওঁ, পুৰুষজনে যদি মোৰ লগত ভাল ব্যৱহাৰ কৰে, ময়ো তেওঁলোকৰ লগত ভাল ব্যৱহাৰে কৰিম। আৰু যেতিয়া চাব আকৌ এটা কথা কওঁ, মোৰ অভিজ্ঞতা নাৰী দুৰ্বল কাৰণে সকলো এখন সমাজত বা মোৰ ঘৰুৱা পৰিৱেশত হওক, সমাজত হওক, যিবোৰ অন্যায় দেখি পেলাই আপুনি সহি থাকিব পাৰে নহয়, তেতিয়ালৈকে আপুনি ভাল। যেতিয়া আপুনি প্ৰতিবাদ কৰিব, তেতিয়া সজাব ডাইনী সজাব, বেয়া সজাব যে সেই মহিলাগৰাকী বেয়া, প্ৰতিবাদ কৰিলেই বেয়া। তোমাৰ এই গোটেই মানে মনৰ স্থূপিত গোটেই খিনি জন্ম দিলে ডাইনী কবিতা। সুন্দৰ, ইমানতে সামৰো, পুনৰ লগ পাম। ধন্যবাদ। নমস্কাৰ।